কাজিৰঙালৈ যায় যদি 19 মেৰ আগতেই যাওক কাৰণ 19 মেৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ব কাজিৰঙা। বসন্তৰ বা লাগি এতিয়া প্ৰাণ চঞ্চলা হৈ পৰিছে কাজিৰঙা। ৰাষ্ট্ৰীয় উদ্যানখনে পিন্ধিছে সেউজীয়াৰ ন সাজ, মুক্ত মনেৰে চৰিছে জীৱ-জন্তু। এয়া বৰ্তমানৰ কাজিৰঙাৰ ৰূপ। প্ৰকৃতিৰ অনন্য ৰূপৰ সমাহাৰ ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ কাজিৰঙাক বসন্তকালত দেখা যায় এক অনন্য ৰূপত। ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিওফালে এতিয়া কেৱল সেউজীয়া আৰু সেউজীয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি, গছলতাত সেউজীয়াৰ মাজত দেখা গৈছে নানা ৰঙী ফুলৰ সমাহাৰ। যেন প্ৰাণচঞ্চলা কাজিৰঙা এতিয়া ভৰ যৌৱনত ভৰি দিছে। সেউজীয়া ঘাঁহনিৰ মাজত মুকলি মনেৰে চৰিছে গড়ৰ জাক। পোৱালিসহ চৰি থকা দেখা গৈছে হাতীৰ জাকক। কোমল ঘাঁহনিৰ সোৱাদ লৈছে হৰিণে। আৰু এনে সুন্দৰ নয়নাভিৰাম দৃশ্য জীপ চাফাৰীৰে উপভোগ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী বিদেশী পৰ্যটকে। পান কৰিছে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য। অহা 19 মেৰ পৰা দেশী বিদেশী পৰ্যটকৰ দৰ্শনৰ বাবে বন্ধ কৰি দিয়া হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেয়েহে অন্তিমটো সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা গৈছে পৰ্যটকৰ ভিৰ। উদ্যান ভ্ৰমণ কৰিলোঁ প্ৰথমবাৰৰ বাবে। ভাল লাগিল, সেউজীয়াময় পৰিৱেশ। আৰু আজি গড় 3বাৰকৈ দেখিলোঁ ওচৰৰ পৰাই। বহুতো পৰ্যটকো আহিছে, বহুত সুন্দৰ পৰিৱেশ, ভাল লাগিল। ইফালে মানাহতো দেখা গ'ল এই নান্দনিক দৃশ্য। পোৱালিসহ মুকলি মনেৰে এইদৰেই চৰিছে হাতীৰ জাক। এই দৃশ্য দেখি আপ্লুত পৰ্যটক। কাজিৰঙাৰ পৰা চন্দন নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। কাজিৰঙালৈ যায় যদি 19 মেৰ আগতেই যাওক কাৰণ 19 মেৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ব কাজিৰঙা। বসন্তৰ বা লাগি এতিয়া প্ৰাণ চঞ্চলা হৈ পৰিছে কাজিৰঙা। ৰাষ্ট্ৰীয় উদ্যানখনে পিন্ধিছে সেউজীয়াৰ ন সাজ, মুক্ত মনেৰে চৰিছে জীৱ-জন্তু। এয়া বৰ্তমানৰ কাজিৰঙাৰ ৰূপ। প্ৰকৃতিৰ অনন্য ৰূপৰ সমাহাৰ ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ কাজিৰঙাক বসন্তকালত দেখা যায় এক অনন্য ৰূপত। ৰাষ্ট্ৰীয় উদ্যানখনৰ চাৰিওফালে এতিয়া কেৱল সেউজীয়া আৰু সেউজীয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল তৃণভূমি, গছলতাত সেউজীয়াৰ মাজত দেখা গৈছে নানা ৰঙী ফুলৰ সমাহাৰ। যেন প্ৰাণচঞ্চলা কাজিৰঙা এতিয়া ভৰ যৌৱনত ভৰি দিছে। সেউজীয়া ঘাঁহনিৰ মাজত মুকলি মনেৰে চৰিছে গড়ৰ জাক। পোৱালিসহ চৰি থকা দেখা গৈছে হাতীৰ জাকক। কোমল ঘাঁহনিৰ সোৱাদ লৈছে হৰিণে। আৰু এনে সুন্দৰ নয়নাভিৰাম দৃশ্য জীপ চাফাৰীৰে উপভোগ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী বিদেশী পৰ্যটকে। পান কৰিছে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য। অহা 19 মেৰ পৰা দেশী বিদেশী পৰ্যটকৰ দৰ্শনৰ বাবে বন্ধ কৰি দিয়া হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেয়েহে অন্তিমটো সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা গৈছে পৰ্যটকৰ ভিৰ। উদ্যান ভ্ৰমণ কৰিলোঁ প্ৰথমবাৰৰ বাবে। ভাল লাগিল, সেউজীয়াময় পৰিৱেশ। আৰু আজি গড় 3বাৰকৈ দেখিলোঁ ওচৰৰ পৰাই। বহুতো পৰ্যটকো আহিছে, বহুত সুন্দৰ পৰিৱেশ, ভাল লাগিল। ইফালে মানাহতো দেখা গ'ল এই নান্দনিক দৃশ্য। পোৱালিসহ মুকলি মনেৰে এইদৰেই চৰিছে হাতীৰ জাক। এই দৃশ্য দেখি আপ্লুত পৰ্যটক। কাজিৰঙাৰ পৰা চন্দন নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।